বিকাশৰ আঁৰত বিষ গোৱালপাৰা এটা অঞ্চল গোৱালপাৰাৰ মৰ্নৈ ঔদ্যোগিক বিকাশ কেন্দ্ৰত স্থাপন কৰা ইথানল কোম্পানী আৰু চিজ বায়'টেক এই দুটা কোম্পানীৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াৰ সাধাৰণ ৰাইজ ইয়াৰ স্থানীয় ৰাইজসকল এতিয়া বিমৰত পৰিছে আৰু হাহাকাৰ কৰিবলগীয়া আছে কিয়নো ইথানল কোম্পানীৰ পৰা ওলোৱা বিষাক্ত ধোঁৱা আৰু গন্ধৰ ফলত আচলতে ইয়াৰ সৰ্বসাধাৰণ ৰাইজ অসুবিধাত পৰিছে আৰু বিষাক্ত ধোঁৱাৰ পিছত আচলতে দেখিবলৈ পোৱা গৈছে ইয়াৰ যি প্ৰদূষণ হৈছে প্ৰদূষণৰ ফলত ইয়াৰ স্থানীয় ৰাইজসকল কিছু বিমৰত পৰিছে কিয়নো তেওঁলোকৰ এই প্ৰতিদিনে অহা বিষাক্ত ধোঁৱা লগতে শব্দ প্ৰদূষণৰ ফলত তেওঁলোক ইয়াত থাকিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে পৰিৱেশ দেখুৱাইছোঁ এয়া মোৰ পিছফালে আছে চিজ বায়'টেক আৰু ইথানল কোম্পানী আৰু ইথানল কোম্পানীৰ পৰা প্ৰতিদিনে ওলোৱা বিষাক্ত ধোঁৱাৰ ফলত ইয়াৰ 10 কিলোমিটাৰ জোৰা অঞ্চল আছে এই অঞ্চলসমূহ এতিয়া দেখিবলৈ পোৱা গৈছে এই বিষাক্ত ধোঁৱাৰ গিলি পেলাইছে আৰু প্ৰশাসন এই ক্ষেত্ৰত নীৰৱ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ক'ব লাগিব যিহেতু এই যি ইথানল কোম্পানীৰ পৰা ওলোৱা যি দুৰ্গন্ধ ৰাইজ আচলতে ক'ব লাগিব দুৰ্গন্ধৰ ফলত ইয়াৰ যি ঘৰত থকা বৃদ্ধ গৰ্ভৱতী মহিলা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলকে ধৰি ইয়াৰ স্থানীয় ৰাইজসকল আছে এই ধোঁৱাৰ ফলত বেমাৰৰ পৰা দেখিবলৈ পোৱা গৈছে প্ৰতিদিনৰ আচলতে তেওঁলোকৰ এই ডাঙৰ সমস্যা হৈ পৰিছে যিহেতু আপোনালোকৰ অঞ্চলত এয়া যি দুৰ্গন্ধ বা ধোঁৱা আচলতে এই ডাঙৰ সমস্যা হৈছে গোৱালপাৰাৰ এটা ডাঙৰ সমস্যা ইয়াত যিহেতু এখন বিদ্যালয় আছে সৈনিক স্কুলখন ওচৰতে আছে ইয়াত বিষাক্ত গন্ধ ধোঁৱা শব্দৰো প্ৰদূষণ হৈছে আপোনালোকৰ অসুবিধা হৈছে নিশ্চয় অসুবিধা মানে কি এতিয়া অসুবিধা বুলি নহয় জীৱন যাপন কৰাত এটা ডাঙৰ এটা বাধা আহি পৰিছে মানে সুস্থ স্বাভাৱিক জীৱন যাপন কৰাটো মানে এনেকুৱা অসম্ভৱ হৈ পৰিছে এই মানুহখিনিৰ কাৰণে আৰু কথা হৈছে যে এই যিটো দুৰ্গন্ধ আহে আপোনালোকে গম পাব যে ইথানল কোম্পানী দুখন আছে চিজ বায়'টেক আৰু গুলশান নামৰ কোম্পানী আৰু এই কোম্পানী দুখনে এই সমগ্ৰ অঞ্চলত মানে দুৰ্গন্ধ ট্ৰাক সৃষ্টি কৰি দিছে যে এতিয়া চাওক এই কোম্পানী দুখন কিন্তু দুখন গাঁৱৰ মাজত অৱস্থিত ইফালে মৰ্নৈ আনফালে তিনকণীয়াপাৰা গতিকে এই গাঁৱৰ মাজত এই কোম্পানী দুখন স্থাপন হোৱাটো দুৰ্ভাগ্যজনক এটা কথা হৈ পৰিছে কাৰণ এইবিলাক কোম্পানী সদায় জনবসতি শূন্য এলেকাত হ'ব লাগে যাতে দুৰ্গন্ধ মানুহৰ গাঁৱৰ জনবসতি অঞ্চললৈ বিয়পি নপৰে তাৰ কাৰণে ব্যৱস্থাও কৰিব লাগে কিন্তু এতিয়া গাঁৱৰ মাজত থাকি এওঁলোকে কিমান সাহস কাৰ আশীৰ্বাদত এনেকৈ চলি আছে মই নাজানো কিন্তু এতিয়া হৈছে নহয় ওপৰ মহলৰ নিশ্চয় ইয়াত আশীৰ্বাদ আছে নহ'লে ইমানবাৰ আমি অভিযোগ দিয়াৰ পিছতো আজিলৈকে এই কোম্পানী দুখনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ইয়াত আটাইতকৈ দুৰ্ভাগ্যজনক কথা হৈছে আমি পলিউশ্যন কণ্ট্ৰল বৰ্ডক বাৰ জনোৱাৰ পিছত তেওঁলোকে এবাৰ আহিছিল কাৰণ তেওঁলোকে অহাৰ আগতে কি কৰে এওঁলোকক কিবা কয় নেকি ঘটনাটো টোটেলি ফিক্সিং হৈ যায় এওঁলোকে 3-4 দিনৰ কাৰণে কি কৰে বন্ধ কৰি দিয়ে একেবাৰে গন্ধ নাই পলিউশ্যন বৰ্ডে আহি তদন্ত কৰে ঠিকে আছে অ'কে আছে ইয়াততো কোনো দুৰ্গন্ধ নাই এনেকুৱা কিছুমান কাৰ্য্য চলি আছে গতিকে আমি নিশ্চিতভাৱে ক'ম ইয়াত ওপৰ মহলৰ আশীৰ্বাদ আছে গতিকে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে বহুত ভাল কাম কৰি আছে সদায় খিলঞ্জীয়াৰ ছাদত কাম কৰি আছে কিন্তু এই দুখন কোম্পানী যে এতিয়া অৱস্থিত হৈ আছে সম্পূৰ্ণৰূপে দুখন খিলঞ্জীয়া গাঁৱৰ মাজত অৱস্থিত গতিকে খিলঞ্জীয়া ৰাইজক হিমন্ত বিশ্ব শৰ্মা সকাহ দিয়ক খিলঞ্জীয়া ৰাইজক এই যে যিটো এটা বেয়া অৱস্থা বেয়া পৰিৱেশত জীয়াই আছোঁ আমি গতিকে আমাক ইয়াৰ পৰা উদ্ধাৰ কৰক অতি সোনকালে মই কাতৰ অনুৰোধ জনাইছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই দুৰ্গন্ধৰ ফলত বেমাৰ আজাৰো সৃষ্টি হৈছে বহু লোক আপোনালোকে ইয়াত যিহেতু গন্ধ মুখত কাপোৰ পিন্ধি থাকিবলগীয়া হৈছে বেমাৰ আজাৰো হৈছে বহু লোকৰ মোৰ এতিয়া হাৰ্টৰ প্ৰব্লেম হৈ গৈছে এইটো গন্ধৰ কাৰণে আগতে বেমাৰ আছিলে এতিয়া মোৰতো আৰু আটাইতো কি হৈছে গাঁৱৰ মানুহৰ হৈছে এতিয়া সৰু কণ ল'ৰা ছোৱালী LP স্কুল এখন আছে ইয়াতে একেবাৰে আটাইতকৈ কাষত মানে ইণ্ডাষ্ট্ৰীৰ বাউণ্ডাৰীৰ লগতে আছে এতিয়া সেইবিলাক লগেই আমি সেই মাষ্টাৰো মানে কেতিয়াবা মানে দুৱাৰ চোৱাৰ লগাই টিউশ্যন কৰিব লগা হৈছে আৰু এতিয়া মাষ্টাৰে কেতিয়াবা মানে ল'ৰা ছোৱালীবিলাক লৈ ইণ্ডাষ্ট্ৰীত আহিও কমপ্লেইনো কৰিছিলে আন্দোলনো কৰিছিলে আমাৰ পাব্লিকো যিমানখিনি কৰিব লাগে কৰিছোঁ ওপৰ মহলক লৈ লেখাক লৈ মানে তলক লৈ মানে দিয়া হৈছে ইমানখিনি মই নকওঁ আৰু যাৰ ফলত মানে আমি ডাঙৰ কি কৰিম এতিয়া সিহঁতে ডাঙৰ মানুহ এতিয়া DC ছাৰ যেতিয়া এতিয়া ৰাস্তা দি যাব এতিয়া গ্লাছখন উঠাই দি গৈছে সি গন্ধ বা কি পাব ইণ্ডাষ্ট্ৰী বা কি হৈছে কি কিবা পাব নেকি নাপায় SP ছাৰ যাব কিবা পাব নেকি নাপায় এনেকুৱা ডাঙৰ এতিয়া MLA হওক মিনিষ্টাৰ হওক যিজনে আহিব গিলাচ বন্ধ কৰিলে গম নাপায় সিহঁতে গিলাচ বন্ধ কৰি যাব গম পাব আপোনালোকে ইয়াৰ পৰা এই যে আধা কিলোমিটাৰ আগত যাওক সেই নলা পানী ওলাই যায় তাতে আপুনি 1 ছেকেণ্ড থাকিব নাপাব তাতে গৰু ছাগলী পানী খালে সেই পানীবিলাক খায়ো মৰি যায় আৰু বেছি ক'ব লগা নাই আৰু মোৰ এতিয়া ইণ্ডাষ্ট্ৰী চলক যদি প্ৰদূষণটো নিয়ন্ত্ৰণ কৰি সিহঁতে চলে আমাৰ এইটোতো আমাৰ আগৰ মানুহ কৈয়ে গ'লেহি যে CM ছাৰে বহুত ভাল কাম কৰে ভালে কি কৰে উন্নয়ন লাগে
উন্নয়ন লাগে আমাৰ উন্নয়ন লাগে ইণ্ডাষ্ট্ৰি হওক ইণ্ডাষ্ট্ৰিৰ কাম আমাৰ ভালেই হৈছে সেইবিলাক নিয়ন্ত্ৰণ হৈ থাকিব লাগে সেইটোৱে মোৰ ক'ব লগা তাত কৰি আৰু কৈ নালাগে আৰু নকওঁ আৰু ইমানখিনি আৰু অসুবিধা হৈছে দূৰখণ্ড যায় দূৰখণ্ড আপোনালোকৰ এই ইয়াতে সৈনিক স্কুল আছে সৈনিক স্কুলত যায় সৈনিক স্কুলেও কেতিয়াবা মানে কমপ্লেইন কৰে মাজে মাজে আমি শুনা কথা সৈনিক স্কুলখন ইয়াত নাথাকে ক'তবা যাব এই দুৰ্গন্ধৰ কাৰণে ইমান এটা আমাৰ অসমৰ সম্পদ এটা আমাৰ অসমত এটাই সৈনিক স্কুল সেই স্কুলখনো যদি সেনেকৈ গুচি যায় এইটো এতিয়া বৃহৎ ডাঙৰ স্কুল আৰু আমাৰ LP স্কুলখন বাদেই দিলোঁ আমি দুখন স্কুল আছে ইয়াতে আৰু আমাৰ কাষতে মৰণৈ হাই স্কুল আছে এখন এইবিলাকে আৰু এতিয়া যদি ওপৰ মহলৰ পৰা আমাৰ CM ছাৰে যদি এইখিনি গুৰুত্ব দি যদি আমাক অলপ বাচবৰ কাৰণে ঠাই কৰিব দিয়ে তেতিয়াহ'লে আমি থাকিব পাৰিম নহ'লে আৰু এনেকুৱা আৰু মৰিবই লাগিব আৰু সেয়ে তাত কৰি ক'ব লগা নাই আৰু হ'ব নিশ্চয়কৈ ক'ব লাগিব আচলতে উন্নয়নৰ নামত এয়া যিটো উদ্যোগ সকলোকে লাগে বা উন্নয়ন সকলোকে লাগে কিন্তু উন্নয়নৰ নামত আচলতে সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ জীৱনৰ ওপৰত ভাবুকি অহা দেখিবলৈ পোৱা গৈছে কিয়নো এই ইথানল কোম্পানী আৰু চিজ বায়'টেকৰ পৰা ওলোৱা যি দুৰ্গন্ধ শব্দ প্ৰদূষণে আচলতে এই গোটেই সৰ্বসাধাৰণ ৰাইজক আচলতে বিমোৰত পেলাইছে বা তেওঁলোক ইয়াৰ পৰা প্ৰদূষিত হৈছে পৰিৱেশ দেখুৱাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত